ব্যক্তিগৰাকীক চিনি পাইছেনে? বলিউডৰ নামী দামী প্ৰতিষ্ঠিত এজন শিল্পীৰ পিতৃ। মোৰ সৰু ল'ৰাটো সুদূৰ আমেৰিকাৰ অভিজ্ঞ চিকিৎসক। মই সৰু ল'ৰাটো আমেৰিকাৰ ভাল ডক্টৰ ভাল ডিজাইনাৰ সিহঁতে ডক্টৰৰ ভিতৰত বহুত হেৰি ৰেংক আছে, বহুত টপ আৰু ল'ৰাটো টেলেণ্টেড ল'ৰাটো। মোৰ ডাঙৰ ল'ৰাটো বলিউডৰ সকলোৰে পৰিচিত শিল্পী। মোৰ ডাঙৰ ল'ৰাটো বলিউডৰ টেলেণ্টেড ডিজাইনাৰ, কম্পিউটাৰ চব কমপ্লিট টপ ডিজাইনাৰ সি এনেকুৱা ডিজাইন দিয়ে মানে সেইটো মানে দামী দামী মানুহৰ লগত ৰিলেশ্যন আছে সেই মানে ক'বলৈতো মোৰ লাজ লাগি ইমান টেলেণ্টেড সি। মোৰ ছোৱালীজনী বিয়া হৈ গ'ল নেকি গমেই নাপাওঁ। তেওঁ বিয়া হ'ল নে নাই এইটো মই ক'ব নোৱাৰোঁ। দিল্লীত থাকোঁতে ল'ৰাৰ ঘৰলৈ গৈছিলোঁ, কিন্তু বাউণ্ডাৰীত সোমাবই নিদিলে। মোক পাত্তা দিয়া নাই, বিল্ডিঙৰ ফ্লেটত উঠিব দিয়া নাই। এয়াই জীৱন। এই ব্যক্তিগৰাকীক হয়তো দেখি গুৱাহাটীবাসীয়ে নিশ্চয়কৈ চিনি পাইছে, কিয়নো পুৱাৰ ভাগৰে পৰা প্ৰখৰ ৰ'দ বতাহ বৰষুণক নেওচি হাতত কিতাপৰ টোপোলা লৈ এইদৰে দেখা পোৱা যায় গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে এইগৰাকী ব্যক্তিক। ভিডিঅ'টোৰ আৰম্ভণিতেই কৈছোঁ, ব্যক্তিগৰাকীৰ আছে 3টাকৈ সন্তান, 2জন পুত্ৰ সন্তান, এগৰাকী কন্যা সন্তান। তেওঁৰ ডাঙৰ পুত্ৰ এগৰাকী বলিউডৰ সকলোৰে পৰিচিত নামী দামী প্ৰতিষ্ঠিত শিল্পী, সৰু পুত্ৰ সুদূৰ আমেৰিকাৰ এগৰাকী অভিজ্ঞ চিকিৎসক। তাৰ সমান্তৰালকৈ তেওঁৰ কন্যা সন্তান হ'ল এগৰাকী সফল ফেশ্বন ডিজাইনাৰ। কিন্তু এতিয়া সকলো থাকিও যেন ব্যক্তিগৰাকীৰ লগত কোনোৱেই নাই। এটা সময় আছিল যিটো সময়ত ব্যক্তিগৰাকীয়ে কিতাপ বিক্ৰী কৰি কৰি নিজৰ সন্তানক ডাঙৰ মানুহ কৰোৱাৰ বাবে চেষ্টা চলাইছিল, জীৱন সংগ্ৰাম কৰিছিল। নিজে নাখাই, নিজে নিপিন্ধি, নিজে নিশিকি নিজৰ সন্তানক খুৱাইছিল, নিজৰ সন্তানক পঢ়ুৱাইছিল, নিজৰ সন্তানক পিন্ধাইছিল। মাথো ডাঙৰ মানুহ হওক, ভাল মানুহ হওক। কিন্তু সেইগৰাকী পিতৃকে যেন এতিয়া নিথৰুৱা কৰিলে সন্তান আৰু লগতে তেওঁৰ পত্নীয়ে। এটা সময় আছিল যি সময়ত তেওঁৰ পত্নীক তেওঁ যথেষ্ট ভাল পাইছিল, তেওঁৰ কন্যা সন্তান, তেওঁৰ পুত্ৰ সন্তানক। কিন্তু সকলোৱে এতিয়া অকলশৰীয়া কৰি এৰি থৈ গুচি গ'ল সুদূৰ আমেৰিকালৈ। এতিয়া আপুনি কি ক'ব? টকাৰ বাবে অহংকাৰী হৈ পৰিল নে আন কিবা, নে টকায়ে মূৰত ধৰিল নিজ সন্তান লগতে তেওঁৰ পত্নীক? যি সময়ত তেওঁলোকৰ হাতত টকা নাছিল, সেই সময়ত পিতৃয়ে এইদৰে খোজ কাঢ়ি ব্যৱসায় বাণিজ্য কৰি 3টিকৈ সন্তানক মানুহ কৰাইছিল। কিন্তু মানুহ হৈ পৰাৰ মাত্ৰকে এতিয়া টকাই যেন মূৰত ধৰিল 3টাকৈ সন্তানৰ লগতে মাতৃৰ। টকা হোৱাৰ মাত্ৰকে সুদূৰ আমেৰিকালৈ গমন কৰিলে পুত্ৰ, জী আৰু পত্নী। কিন্তু পিতৃক লগত নিবলৈ কোনেও সন্মত নহ'ল, কিয়নো তেওঁলোকে লাজ পাইছিল যে পিতৃয়ে কিতাপ বিক্ৰী কৰে। তেওঁলোকে পাহৰি গৈছিল যে সেই কিতাপ বিক্ৰী কৰি কৰি পিতৃয়ে তেওঁলোকক ডাঙৰ মানুহ কৰাইছিল। আজি সেইগৰাকী পিতৃক লৈ তেওঁলোকে লাজ পায়। নিজ পুত্ৰ, কন্যা, পত্নীক মনত পেলাই দিল্লীলৈ বুলি গমন কৰিছিল এইগৰাকী পিতৃ, যিটো সময়ত তেওঁলোকে দিল্লীত বসবাস কৰিছিল। দিল্লীলৈ ঠিকনা বিচাৰি বিচাৰি গৈ পোৱাৰ মাত্ৰকে তেওঁলোকৰ বাউণ্ডাৰীৰ ওপৰৰ পৰাই ডাঙৰ পুত্ৰই মাত লগাইছিল যে আমাৰ বাউণ্ডাৰীত তুমি নুসুমাবা, তোমাক কি লাগে? টকা লাগে, কাপোৰ লাগে, ৰ'বা দিছোঁ। এইদৰে কৈ ওপৰৰ পৰা দলিয়াই দিছিল কাপোৰৰ টোপোলা আৰু 1500 টকা। কিন্তু কৈছিল যে আমাৰ বাউণ্ডাৰীত তুমি সোমাব নোৱাৰা। আৰু পিতৃয়ে সেইদিনাই প্ৰতিজ্ঞাবদ্ধ হৈ দিল্লীৰ পৰা পুনৰ ঘূৰি আহিছিল অসমলৈ। আৰু সেইদিন ধৰি পিতৃয়ে তেওঁলোকক বিচাৰি নগ'ল। আৰু বৰ্তমানলৈকেও তেওঁলোকৰ লগত কোনো নাই ফোন যোগে যোগাযোগ, নাই কোনো সম্পৰ্ক। পুনৰ সেই ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে এইগৰাকী ব্যক্তিয়ে। পুনৰ সেই হাতত কিতাপৰ টোপোলা লৈ লৈ সমগ্ৰ গুৱাহাটী মহানগৰী ভ্ৰমণ কৰি থাকে এইগৰাকী ব্যক্তি। এইখিনিতে ক'ব লাগিব, ব্যক্তিগৰাকীৰ মন্তব্য অনুসৰি ব্যক্তিগৰাকীয়ে বিশ্বাস কৰি কয় যে মোৰ লগত মোৰ পত্নী, মোৰ সন্তান নাই, কিন্তু মোৰ লগত ওপৰৱালা আছে। কিন্তু আজি ৭৫ বছৰ বয়সতো ব্যক্তিগৰাকীৰ দেহত নাই কোনো বাত বেমাৰ,
কোনো বেমাৰ আজাৰে আজিলৈকে নেওচি ধৰিব পৰা নাই এইগৰাকী ব্যক্তি বেমাৰ আজাৰ নোহোৱাকৈ খুব সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি আছে এইগৰাকী ব্যক্তিগৰাকীক নালাগে কোনো সহায় ব্যক্তিগৰাকীক নালাগে কোনো চৰকাৰী ধন মাথো তেওঁ কিতাপ প্ৰেমী সেয়েহে এই ব্যৱসায় কৰিয়ে তেওঁ পুনৰ এইখন গুৱাহাটীতে ঘূৰি ফুৰা দেখা যায় এইগৰাকী ব্যক্তি আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত কৈছে যে তেওঁ কাকুকে নালাগে তেওঁৰ পত্নী তেওঁৰ পুত্ৰ তেওঁৰ যি আজি দিন ধৰি ঘূৰি নাহিলে অৱশ্যে তেওঁৰ হেঁপাহ আছিল যে তেওঁৰ পুত্ৰ পত্নী জীক এবাৰ ওচৰৰ পৰা চাবলৈ কিন্তু তেওঁলোকে সেয়া বিচৰাই নাছিল কিয়নো তেওঁলোকক টকাই মূৰত ধৰিল সেয়েহে পিতৃয়ে এতিয়া মাথো এটা ফোন নোহোৱাকৈ এইদৰে পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে মাথো কিতাপৰ টোপোলা লৈ পূৰ্বৰ সেই ব্যৱসায়ী কৰি থাকে এই ব্যক্তিগৰাকীয়ে ব্যৱসায় বুলি ক'লেও ভুল হ'ব কিয়নো এইগৰাকী ব্যক্তিয়ে কাৰোবাক বিনামূলীয়াকৈও কিতাপ প্ৰদান কৰে কিয়নো তেওঁ আছিল গ্ৰন্থপ্ৰেমী সঁচাকৈ জীৱন চাগে এনেকুৱাই হয় নিশ্চয়কৈ ইতিমধ্যে আমাৰ এই প্ৰতিবেদন দেখা পালে সকলো যিটো কাহিনীৰ A to Z আমি আগবঢ়ালোঁ এই মুহূৰ্তত সেইগৰাকী ব্যক্তি আছে মোৰ লগত আমি আৰম্ভণিতে কৈছোঁ পুত্ৰ হৈছে সুদূৰ আমেৰিকাৰ এগৰাকী অভিজ্ঞ চিকিৎসক বোৱাৰী ঠিক সেইদৰে এগৰাকী আমেৰিকান যুৱতী লগতে বাকী পুত্ৰ বা বাকী সন্তানো বলিউডত কৰ্মৰত তাৰোপৰি ভাল নিজৰ কৰ্মত প্ৰতিষ্ঠিত হোৱা এটা ভাল ফেমিলিৰ এগৰাকী ব্যক্তি আৰু তেওঁ আমাৰ লগত আছে তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম তেওঁৰ মুখেৰে জানিব চেষ্টা কৰিম তেওঁৰ সম্পূৰ্ণ কাহিনীৰ সন্দৰ্ভত প্ৰথমে দাদা আপোনাক সুধিব বিচাৰিম আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ ক'ত আমাৰ এনেই আপোনাৰ নাৰেংগীৰ পৰা যেতিয়া আমি বিয়া পাতিলোঁ একদম যেতিয়া তেওঁৰ মানে একদম অৱস্থা মানে মগনীয়া অৱস্থা নিচিনা মানে খুব দুখীয়া খুব মোৰ বেয়া লাগিল এদিন তো মই সুধিলোঁ এনেকৈ তোমাৰ ঘৰ দুৱাৰ মই সোধা নাই মই ভাবিলোঁ মাকে ক'লোঁ মা এইটো ছোৱালী এনেকৈ আছিল যে মই বিয়া পাতিব দিলোঁ মায়ে ক'লে যে এনেকৈ বিয়া পাতিব নোৱাৰা ঘৰ নাই দুৱাৰ নাই একো নাই কিন্তু মই বিচাৰিছোঁ একো নহয় মানুহ যেতিয়া ময়ো দুখীয়া মইতো ডাঙৰ মানুহ নহয় ভগৱান মই বিয়া চিয়া পাতিলোঁ ল'ৰা ছোৱালী দুটা ল'ৰা এটা ছোৱালী হ'ল মই ভালেই গ'ল ভাল যাওঁতে একদিন মোৰ লগত হাই কাজা কওঁতে মই মাকে ল'ৰা ছোৱালী লৈ যায় মইতো তেনেকৈ মানুহ ক'ত যাম কি কৰিম কি খাম মই যে এনেকৈ সেইটো মানে বেয়া বুলি ভাবে কি বেয়া ক'ম মই কি কৰিলোঁ মদ খাওঁ না গাজা খাওঁ না ভাং খাওঁ না একো টকা পানী সিহঁতে খালি বিচাৰিছে মই বেয়া মই কিয় বেয়া তেওঁ উল্টা পাল্টা বকি মই লাইফটো এনেকুৱা হৈ গ'ল মই ক'ত যাম মই নিজে মই ভাবোঁ মই ক'ত যাম কি কৰিম মই কাকো বিচাৰোঁ না কাকো টকা পইচা সিহঁতে ভাবে যে মই টকা পইচা বিচাৰিম কি বস্তু মাকো মাৰা গ'ল মই মাকো ইচ্ছা নাই যে মই জুইৰ নিচিনা জ্বলি আছে মাকো দেখা নাই ভাইটিও মই দেখাব ইচ্ছা নাই মই কাক কি মুখ দেখাম কি বুলি ক'ম তাক সিহঁতে কৈছোঁ মই বেয়া কাক পচন্দ যায় সিহঁতক মই ক'বলৈ সিহঁতক নিবিচাৰোঁ যে সিহঁতৰ বেয়া হওক মই সম্পত্তি মালিক হওক বদনাম হওক মই নিবিচাৰোঁ এইবিলাক যাম বোৱাৰীও মই আজিলৈ দেখা নাই নাতি তিনিটা ওলাইছে এইখিনিতে মই সুধিব চেষ্টা কৰিম আপোনাৰ তিনিজন পুত্ৰ সন্তান বুলি কৈছিলে দুজন পুত্ৰ এগৰাকী জীয়ৰী আপোনাৰ ডাঙৰ পুত্ৰই কি কৰে ডাঙৰটো হিন্দী ফিল্মৰ মানে ফিল্ম ডিভিশ্যন বহুত কিবা কিবি কাম কৰে মানে তাৰ মানে সি মুম্বাইত থাকে হয় মানে বলিউডৰ আৰ্টিষ্ট আৰু আপোনাৰ সৰু পুত্ৰ কি কৰে বাহিৰৰ দেশে এইবিলাক ডক্টৰ হেৰি বহুত কিবা কিবি আছে সিহঁতৰ নিজৰ পাৰ্চনেল বডি পাৰ্টছ কিবা দি আছে বহুত কিবা ডক্টৰ বহুত কিবা কৰি আৰু আপোনাৰ জীয়ৰী কি কৰে আমাৰ জীয়ৰী আছে সি পঢ়ি ছোৱালীটো তাই M.Com পাছ কৰিছে M.Com তাইও ডাঙৰ এটা কোম্পানী চাকৰি আছে কোম্পানী সিও কোম্পানী ডিজাইনাৰ আপোনাৰ পুত্ৰ বা বোৱাৰীয়ে আপোনাৰ পত্নীক যিহেতু লগত লৈ গৈছে নহয় জানো মাতৃক লগত লৈ গৈছে কিন্তু আপোনাক অকলশৰীয়া কৰি এৰি থৈ গৈছে আজি এইখিনি ক'ব লাগিব আপুনি এটা খুবেই ভাল ফেমিলিৰ পৰা বিলংছ বুলি ক'ব লাগিব বা আপুনি এটা ভাল ফেমিলিৰ পৰা প্ৰতিষ্ঠিত ব্যক্তি যাৰ পৰিচয় বুলি ক'লে পুত্ৰ সুদূৰ আমেৰিকাৰ সুচিকিৎসক বোৱাৰী আমেৰিকান যুৱতী জীয়ৰী পঢ়া শুনা আৰু ডাঙৰ পুত্ৰ ইতিমধ্যে বলিউডৰ এগৰাকী নামী দামী আৰ্টিষ্ট গতিকে আপোনাৰ এইটো যিটো আপুনি এইটো বয়সত আজি গোটেই সমগ্ৰ গুৱাহাটীবাসীয়ে কথা গম পায় সমগ্ৰ গুৱাহাটীত আপুনি হাতত দুটা বেগ লৈ আপুনি ঘূৰি ফুৰে আপোনাৰ কষ্ট নহয়নে নাই কষ্ট নহয় কিয় কষ্ট নহয় মই ভাবোঁ মই মানুহ যে আমাতকৈ বুঢ়া যে আমাৰতো মানুহৰ ইমান কষ্ট যায় সিহঁতে কি অৱস্থা হয় আমাৰতো ইমান কষ্ট নহয় ঘৰত কোন কোন আছে বৰ্তমান ছোৱালী আছে আমাৰ তেওঁলোক নহয় বৰ্তমান আপুনি য'ত আছে অকলে আছে মই হেৰি নাই কিন্তু সিহঁতে ভাবে
যে মোৰ বহুত কিবা আছে, মই ইমান অহংকাৰ কিয়, গৌৰৱ কিয়, কাৰ ওপৰত ভৰসা কৰোঁ, এইটো মানে উল্টা পাল্টা মোবাইল নাম্বাৰ নিদিয়া বদনাম কৰিব বিচাৰে, সেইটো কৰিব বিচাৰিছোঁ বুজিছে। মই এতিয়ালৈ মোবাইল নাম্বাৰ মই ইউজ নকৰোঁ, নকৰোঁ কিয় সেইটো সিহঁতক বদনাম কৰিব নিবিচাৰোঁ। আৰু লগতে মই সুধিম, আপুনি ইমানখিনি কৰ্মৰ মাজতো আপুনি কিতাপৰ যিটো ব্যৱসায় আপুনি কিয় বাছি লৈছে? কিতাপ পঢ়ি ভাল পায়? কিতাপ মানে ভাল এনেকৈ মানে মানুহ বিচাৰি কিতাপ মানুহ সৰু কেনে কাৰ তাত নেওতা নাই, কেলে গ্ৰামাৰ নাই, এটা কিতাপৰ দাম বহুত দাম, এইটো কিনিব নিবিচাৰে। এইটো মই এনেকুৱা ৰেহাই দিব গুৱাহাটীত কাৰ ওচৰত নাহে। এটা মাউৰি যদি এই প্ৰেছ থাকে কিবা থাকে তাৰ পৰা তাতকৈ 10 টকা মই ৰেহাই দিম। 200 টকা মাল মই 100 টকা দি দিম, আৰু একদম দুখীয়া তাক 70 টকা দিয়ে। আপুনি যিহেতু আপোনাৰ কথা সমগ্ৰ গুৱাহাটীবাসীয়ে গম পায়, গতিকে এইখিনি মই আপোনাক সুধিব চেষ্টা কৰিম যে আপোনাৰ পত্নী বা আপোনাৰ পুত্ৰ বা জীয়ৰীয়ে বেলেগৰ হতুৱাই কেতিয়াবা খবৰ লয়নে আপোনাৰ? নাই, আজিলৈ লোৱা নাই। মই বহুত বাৰ যাচি গৈছোঁ, মোক পাত্তা দিয়া নাই, বিল্ডিঙৰ ফ্লেটত উঠিব দিয়া নাই। মানে আমেৰিকা পৰ্যন্ত গৈছে, কিন্তু মই দিল্লীতো গৈছোঁ, দিল্লীৰ ল'ৰা ছোৱালী দেখা পাইছোঁ, মোক গেঞ্জি দিছে 500 টকা দিছে। আজিকালি দিল্লী 500 টকা কি একদিনৰ খৰচা, তো মই তাক বিচাৰি নাই দিছে, লৈছোঁ ভাল। ল'ৰাটো ভালে আছে, বেয়া নহয়। মাকে কিবা কৰিছে এনেই না, কিবা কৰিলে কি হ'ল তেওঁ ব্ৰেইনত, এনেকৈ ভালে আছে, বেয়া নহয়। আপোনাক বিল্ডিঙৰ পৰা মানে কোনে পঠিয়াই দিয়ে? আপোনাৰ আমাৰ সৰু ল'ৰাটো কৈছে এতিয়া মাৰ লগত দেখা কৰিব নালাগে, তুমি যোৱা, তুমি য'ত আছা তেনেকৈ আছা, আমাৰ লগত হেৰি ৰিলেশ্যন নাই, মোৰ ব্ৰেইন চেইন বেয়া হৈ যাব, ভাল লাগে। ল'ৰাটো ক'লে মই আৰু যোৱা নাই। কেতিয়াবা যদি আপোনাৰ ধৰি লওক অসুখ বিসুখ হ'লে তেতিয়া আপোনাক কোনোবাই সহায়ৰ হাত নাই, কোনো সহায় মই নহয়, সহায় নাপাওঁ, আৰু মই নিবিচাৰোঁ আৰু বেমাৰ নহয়। আজি 75 বছৰ মই বেমাৰ হয়, এক্সিডেণ্ট হ'ল যিটো এইটো বেলেগে সহায় কৰিছে, মই যেনে এনেকৈ সিহঁতক কি ক'ম, মানে কি বোলে মই কৈছোঁ ভগৱান মোৰ ওচৰত আছে।